আজি কুসুম দা গৰমত ঘামি ডুবি গৈছে, কোনো নেইচাই গৈছে। আরে বেমার হয়েছে, বেজি দিছে। বেশি দিছে হাতত ক'ত ভাল হ'ব। বাকী আৰু নতুন কিবা কিবি মানে গান চান কিবা আহি আছে গান বনাই থকা হৈছে? নিশ্চয় এতিয়া ৰিলিজ যোৱাবাৰ মই বহুকেইটা গান ৰিলিজ দিব নোৱাৰিলোঁ, প্ৰায় সময় মানে উকলি গ'ল বিহু আগত, সেইকাৰণে এতিয়া বিহু পাছত ৰিলিজ হ'ব। এতিয়া আহি আছে মানে কুসুম কৈলাশৰ নতুন গান। তো নতুন গানত এবাৰ মোকো ল'ব বুলি কৈছে কুসুম দাই। নিশ্চয় এই অকণমান টেঙৰ বুদ্ধি মাৰিছে। এনেই কৈছো আৰু ধেমালি কৰিছো আৰু। নিশ্চয় ল'ম, মই তোমাৰ প্ৰতিটো ভিডিঅ' চাওঁ, সেইকাৰণে মই তাকে ডাইলগটো মাৰিছোঁ। বেমাৰ হৈছে ক'ত ভাল হ'ব। ভাল হ'ব। হেল্ল' কি খবৰ? তো সকলোকে নতুন এটা ভিডিঅ' লৈ ৱেলকাম বুলি কোৱা যাত আৰু তো আজি মই আহিছোঁ মানে ধেমাজি। তো ধেমাজিলৈ আহিছোঁ, কেলে আহিছোঁ কি আহিছোঁ অকণমান এই ভিডিঅ' চালে গম পাব আৰু। অকণমান গম পাইছে আৰু পায়। এফালে আহিছে কুসুম কৈলাশ দা। তো কুসুম কৈলাশ দাৰ লগত অকণমান লেকচাৰ আৰু দিছোঁ আৰু তাৰমানে। তাৰপিছত আৰু কি হ'ব আপোনালোকে ভিডিঅ' চাই থাকক আৰু ন। ইয়াত কৈ নাথাকোঁ আৰু বলক তাত গৈ মেলি আপোনালোকক দেখাইছোঁ আৰু বাকীখিনি নে কি? চাই থাকক দেই। তো এইফালে দেখিছে নহয়, আজি তাৰমানে এই গাড়ীখনে লঞ্চ দিব আৰু XUV 3XO হেনো। তো এইখনেই আৰু পূৰা একদম কলা কাপোৰ দাৰি ঢাকি থৈছে। বাকী এইফালে অকণমান সম্বোধনা জনাই দিছে আৰু গামোচা চামোচা অকণমান দিছে আৰু মৰম চেনেহ বুলি কোৱা যাত আৰু। তো বহুত ধন্যবাদ। ভিডিঅ'টোৰ জৰিয়তে সকলোকে ধন্যবাদ বুলি জনাইছোঁ আৰু দেই। বাকী ইয়াৰ পিছতে অকণমান কি বুলি কয় চাকি তাকি জ্বলাই লৈছে আৰু বন্তি প্ৰজ্বলন দি লৈছে। আমাৰ কুসুম কৈলাশ দাও আছে, কুসুম কৈলাশ দাও জ্বলাই লৈছে, আমিও জ্বলাই লওঁ আৰু টিককে এইবিলাকে চলিলে অকণমান। তো এইবিলাক হোৱাৰ পিছতে আৰু গাড়ীখনৰ বিষয়ে অকণমান মাল মটমখিনি কথা কৈছে আৰু মানে আমাৰ ভাষাত মাল মটম বুলি কৈছোঁ আৰু মানে গাড়ীখনৰ বিষয়ে অকণমান ফিচাৰ্ছবিলাকৰ কথা কৈছে আৰু তাৰমানে আমাৰ ভাষাত মাল মটম বুলিয়ে কৈ দিছোঁ তাৰমানে। তো গৰমত পূৰা দি আছে মানে পূৰা কৈ আছে লেকচাৰ। এইফালে কুসুম দাও দেখিছেনে পূৰা একদম ফাটি গৈছেগৈ গৰমত। এইফালে ময়ো একদম ফেনৰ তলতে আৰু ইমানেই গৰম পৰিছে কিটো ক'ম আৰু ফেনখনৰ পৰা আঁতৰিয়ে নাই দিয়া তাৰমানে বিৰাট গৰম। কৈছোঁ নহয় কি ক'ম আৰু ফেনৰ বতাহ লৈ লেকচাৰ শুনি আছোঁ আৰু। বাকী গাড়ী ফিচাৰ্ছৰ কথা কৈ শেষ হ'ল। এতিয়া মানে গাড়ীখন আনবক্সিং হ'ব, মানে কাপোৰ চাপোৰ আঁতৰাব এইফালে। তো এতিয়া তাৰমানে কুসুম দাই আনবক্সিং কৰিব গাড়ীখন। মই পুৰা এক্সাইটেড। ডিস্কু এইখনে হৈছে তাৰমানে XUV মহিন্দ্ৰা XUV 3XO বুলি কোৱা এখন আৰু এইখনে আৰু দেখিছেনে পূৰা ৰঙিলি পখিলি চালিয়া বুলি ক'ব লাগিব আৰু। তো চালিয়া এফালে গাড়ী আৰু এইফালে দেখিছেনে কুসুম দাও চালিয়া হৈ আহিছে আজি দেখিছেনে মানে চবফালে চালিয়াহে আৰু মইহে এটা জালিয়া তাৰমানে। খাতনাক চালিয়া হৈ গৈছোঁ মই জালিয়া। এইফালে আছে কৃষ্ণদাও, কৃষ্ণৰাজ দা। বাকী বাবা ন আজি বহুত দিনৰ মূৰত লগ পাইছোঁ কৃষ্ণৰাজ দাক। আৰু এইফালে আছে প্ৰণৱ নাই কেলে ভাবিম নো। গাড়ীখন কেনেকুৱা লাগিছে? ভাল লাগিছে নে? বঢ়িয়া লাগিছে। চাই আছো তাতে ৰঙা মঙা চকুত ধৰি গৈছে। মোৰ বৰ লাগে দেই ৰঙাটো, বিৰাট বৰ ভাল। ৰঙা কোলা বুলি ক'লে বিৰাট বৰ লাগে। এইটো কি লাইভলৈ আহিছে দেখিছে ন পোৱালি কেইটামান। বিগ ফেন থেংক ইউ। এইটো কোনে গুচালে? দুখ পালি মই আকৌ WWE ক'ব লাগিলে নেকি ন ভাল। এইফালে চিনি পাইছে নাই? সেইটো কোন বহি আছে গাড়ীত? কি কুসুম কৈলাশ তাৰমানে ইমানে গৰম নহয় কি কওঁ আৰু। তো এইখিনি হৈ গ'ল। এতিয়া গাড়ীখনৰ বিষয়ে অকণমান তাৰমানে আপোনালোকক জনাই দিম আৰু গাড়ীখন দেখাইছোঁ যেতিয়া আৰু কি ফিচাৰ আছে কি নাই সৰুৱাকৈ অলপমান কৈ দিব আৰু। এইফালে আছে কৌশিক ব্ৰ' অকণমান কৈ দিলে ভাল ন। এইখন কম্পেক্ট এছ ইউ ভি ছেগমেণ্টৰ XUV 300 ছাকচেছৰ পাছত বহুত ৰিচাৰ্চ কৰি 3XO নামেৰে উলিয়াইছে গাড়ীখন। গাড়ীখনত আপোনাৰ বেছ মডেলৰ পৰা ছেফটিৰ কাৰণে ধ্যান ৰাখিছে। বেছ মডেলৰ পৰা আপুনি 6টা এয়াৰ বেগ, 4টা ডিছ বেগ, ESP এডভান্স ESP পেকেজ আৰু এক্টিভ ছেফটি ফিচাৰ্ছ 35টা পাব। 35টা আছে। তো ছেফটিৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নাই এবাৰ মহিন্দ্ৰাই। তো ছেফটি আপোনালোকে ভৰাব পাব। তাৰোপৰি আপোনালোকে ADAS লেভেল 2 দি আছে গাড়ীখনত, যিটো নেকি ছেগমেণ্ট বেছ ফিচাৰ্ছ। তাৰপিছত ইলেক্ট্ৰনিক ষ্টেবিলিটি ব্ৰেক কণ্ট্ৰল দি আছে। যিটিখন তাৰমানে ফিচাৰ্ছ দিয়া আছে কৈ গ'লে শেষে নহ'ব তাৰমানে। তো আপোনালোকে গাড়ীখন যদি ল'ম বুলি ভাবে তেতিয়া মহিন্দ্ৰা XUV 3XO বুলি যদি মাৰি দিয়ে তেতিয়াহ'লে চব যি ফিচাৰ্ছ আছে চবতো ওলাবই বাৰু। নহ'লে স্ক্ৰীণত এই কণ্টেক্ট নাম্বাৰটো দেখিছে, এক্সট্ৰাকৈ যদি সুধিবলগীয়াও থাকে কিবা কিবি লোৱাৰ আগত মানে আপোনালোকে সুধি ল'ব পাৰিব আৰু ধুনীয়াকৈ। বাকী মেইন কেইটা মানে এখন মোবাইলৰ লগতো মানে কানেক্ট হয়, মোবাইলৰ লগত মানে ষ্টাৰ্টো হ'ব, মোবাইলৰ লগত ক'ত আছে কি আছে চব মানে দেখিব পোৱা যায়। তাৰমানে মোবাইলতে চব গম পাই থাকে আৰু। এতিয়া আপোনালোকক অকণমান গাড়ীখন ভিতৰৰ পৰা বহি মেলি চাং তাৰমানে লগতে আপোনালোকক দেখাওঁ আৰু। আচ্ছা
তো আৰাম মানে আছে অলপ আৰাম হয় বাকী এইফালে দেখিছে এইফালে ছানৰুফ হয় এইটো আমাৰ সৰু চানৰুফ বুলিয়ে ক'ব লাগিব কিন্তু আপুনি X7ৰ পৰা স্কাইৰুফ পাব সেইখন ডাঙৰ হ'ব হয় আৰু আপোনাৰ লেডাৰ চিট পিছফালেতো পুৰা ফেচিলিটি আছে তাৰমানে এফালে দেখিছেনে চিটবিলাক মানে এনেকৈ শুৱাইও ল'ব পাৰে আৰু কোনোবা শুই থাকবলৈও পাৰিব তাৰমানে ইয়াত চিটকেইটা পেলাই পিনে পিছফালে আৰু চালিয়া বাকী এইফালে দেখিছেনে এখন ডিছপ্লে এখন এনেকৈ ডাঙৰকৈ দিয়া আছে তাৰমানে চালিয়া ৱাও